নমস্কাৰ গাঁও চহৰ জিলা খবৰ হৈতে ষ্টুডিঅ'ত মই প্ৰিয়ংকা মহাৰাষ্ট্ৰৰ বাৰামতীত পুনৰ বিমান দুৰ্ঘটনা সংঘটিত হৈছে বাৰামতীত প্ৰশিক্ষণত ব্যৱহাৰ হোৱা এখন বিমান হৈছে দুৰ্ঘটনাগ্ৰস্ত বাৰামতী বিমানবন্দৰত দুৰ্ঘটনাগ্ৰস্ত হৈছে ব্যক্তিগত কোম্পানীৰ বিমানখন ৰানৱেৰ পৰা কিছু নিলগত দুৰ্ঘটনাত পতিত হয় বিমানখন সৌভাগ্যক্ৰমে হতাহত হোৱা নাই কোনো লোক দুৰ্ঘটনাত সামান্য পৰিমাণে ক্ষতিগ্ৰস্ত হৈছে বিমানখন বাৰামতীত বিগত 7 মাহত সংঘটিত হৈছে তিনিটাকৈ বিমান দুৰ্ঘটনা 7 মাহ পূৰ্বে বাৰামতীত বিমান দুৰ্ঘটনাত মৃত্যু হৈছিল মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ 28 জানুৱাৰীত বাৰামতীত দুৰ্ঘটনাত মৃত্যু হৈছিল অজিত পাৱাৰৰ বৰ্তমানো অব্যাহত আছে অজিত পাৱাৰৰ বিমান দুৰ্ঘটনাৰ তদন্ত 13 মে'টো বাৰামতীত দুৰ্ঘটনাত পতিত হৈছিল ব্যক্তিগত কোম্পানীৰ প্ৰশিক্ষণত ব্যৱহাৰ হোৱা বিমান মহাৰাষ্ট্ৰৰ বাৰামতীত পুনৰ বিমান দুৰ্ঘটনা সংঘটিত হৈছে বাৰামতীত প্ৰশিক্ষণত ব্যৱহাৰ হোৱা এখন বিমান হৈছে দুৰ্ঘটনাগ্ৰস্ত বাৰামতী বিমানবন্দৰত দুৰ্ঘটনাগ্ৰস্ত ব্যক্তিগত কোম্পানীৰ বিমানখন ৰানৱেৰ পৰা কিছু নিলগত সংঘটিত হয় দুৰ্ঘটনাটো সৌভাগ্যক্ৰমে হতাহত হোৱা নাই কোনো লোক দুৰ্ঘটনাত সামান্য পৰিমাণে ক্ষতিগ্ৰস্ত হৈছে বিমানখন বাৰামতীত বিগত 7 মাহত সংঘটিত হৈছে তিনিটাকৈ বিমান দুৰ্ঘটনা 7 মাহ পূৰ্বে বাৰামতীতে বিমান দুৰ্ঘটনাত মৃত্যু হৈছিল মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ 28 জানুৱাৰীত বাৰামতীত দুৰ্ঘটনাত মৃত্যু হৈছিল অজিত পাৱাৰৰ বৰ্তমানো অব্যাহত আছে অজিত পাৱাৰৰ বিমান দুৰ্ঘটনাৰ তদন্ত 13 মে'টো বাৰামতীত সংঘটিত হৈছিল দুৰ্ঘটনা 13 মে'টো দুৰ্ঘটনাত পতিত হৈছিল ব্যক্তিগত কোম্পানীৰ প্ৰশিক্ষণত ব্যৱহাৰ হোৱা বিমান ত্ৰিপুৰাত বিএছএফৰ গুলীত নিহত হৈছে বাংলাদেশী অনুপ্ৰৱেশকাৰী বিএছএফৰ গুলীত নিহত হৈছে অনুপ্ৰৱেশকাৰীটো নাম তাৰামিয়া নিহত যুৱকজন বাংলাদেশৰ কুলাউৰাৰ দশটকী গাঁৱৰ বাসিন্দা ত্ৰিপুৰাৰ কৈলাশ চহৰৰ ভাৰত বাংলা সীমান্তত গুলীচালনা নিশা সীমান্ত অতিক্ৰম কৰি ভাৰতত অবৈধ প্ৰৱেশৰ চেষ্টা কৰে 5-6জনীয়া বাংলাদেশীৰ এটা দলে চুৰাং সামগ্ৰীলৈ ভাৰতত প্ৰৱেশৰ চেষ্টা চলাওতে বিএছএফে কৰে গুলীচালনা বিএছএফৰ সতৰ্কবাণীৰ পিছতো সীমান্ত অতিক্ৰমৰ চেষ্টা কৰিছিল দলটোৱে ঘটনাস্থলীত বিএছএফৰ লগতে ইৰানী থানা আৰক্ষীৰ তদন্ত আইনী প্ৰক্ৰিয়াৰ মাজেৰে মৃতদেহ উদ্ধাৰ কৰিছে আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি উনাকোটি জিলা হস্পিটেললৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে হস্পিটেলখনৰ মৰ্গতে বৰ্তমান ৰখা হৈছে মৃতদেহটো হ্যাঁ আমি আজকে 11টার দিকে ইরানি পিএস এবং বিএসএফ পার্সোনাল আমাদের কাছে একটা ডেড বডি নিয়ে আসেন মর্গে রাখার জন্য তো আমরা সেটা মর্গে রাখছি মানে কি বিষয়ে নিয়ে এসেছেন কিছু জানেন কি পিএম পোস্টমর্টম করার জন্য নিয়ে আসেন আর কি নাম স্যার ডিসিজডের নাম হচ্ছে তারামিয়া বাসা কোন জায়গায় ডিসিজডের বাসা হচ্ছে এটা কুলাউড়া বাংলাদেশ নুমলীগড়ত ভয়াবহ ৰূপ লৈছে ধনশিৰি বাহনী পানীয়ে নিপক সৃষ্ট বানে নিতপ্লাবিত কৰিছে নন অঞ্চল মৰঙীৰ দুখুটি মুখৰ একমাত্ৰ পথটোৰ ওপৰেৰে বাগৰিছে পানী বুঢ়াই পেলাইছে ঘৰ বাৰী খেতিপথাৰ পানৰ মাজতে আবদ্ধ হৈ পৰিছে বহু পৰিয়াল ওখ ঠাই নিৰাপদ স্থানলৈ ঢাপলি মেলিছে গাঁওবাসী নিপকোচিষ্ট যি ধনশিৰি বান সেই বানে আজি তৃতীয়টো দিনতো কাল ৰূপ লোৱা দেখিবলৈ পোৱা গৈছে আজি পুৱাৰে পৰা ব্যাপক হাৰে ধনশিৰিৰ যি জলপৃষ্ঠ সেই জলপৃষ্ঠ ব্যাপক হাৰে বৃদ্ধি পাইছিল আৰু ন অঞ্চল প্লাবিত কৰিছিলে আৰু এই মুহূৰ্তত মই উপস্থিত আছো মৰঙী মৌজাৰ দুখুটিমুখ অঞ্চলত দেখা পোৱা গৈছে হুৰা সোমাইছে ধনশিৰিৰ বাহনী পানী মোৰ কেমেৰা সতীৰ্থক এটা ভয়াৱহ দৃশ্য দেখুৱাবলৈ অনুৰোধ কৰিম কিদৰে পুৱাৰ ভাগৰ পৰাই এনেদৰে হুৰা সোমাইছে ধনশিৰিৰ বাহনী পানী আৰু দুখুটিমুখৰ কেইবাটাও ঘৰৰ কাষেদি ইতিমধ্যে হুৰে ধনশিৰি পানী সোমাই আহিছে আৰু যিকেইটা ঘৰৰ কাষেদি পানী সোমাইছে সেই ঘৰকেইটালৈ যিকোনো মুহূৰ্তত বিপদ আহিব পাৰে ইতিমধ্যে এই দুখুটিমুখ অঞ্চলৰ লোকসকলে ওখ ঠাইলৈ ঢাপলি মেলা দেখিবলৈ পোৱা গৈছে আজি পুৱাৰে পৰা সমগ্ৰ অঞ্চলটো বানত প্লাবিত হৈছে যাৰ বাবে লোকসকল আতংকিত হৈ থকা দেখিবলৈ পোৱা গৈছে ইতিমধ্যে দুখুটিমুখৰ মূল যাতায়াতৰ যিটো পথ আছিলে সেই পথটো ইতিমধ্যে পানীয়ে বুঢ়াই পেলাইছে আৰু তাৰ পিছতে লোকসকলৰ মাজত এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে মোৰ লগত একাংশ দুখুটিমুখৰ স্থানীয় লোক আছে মই তেওঁলোকৰ পৰা পোনে পোনে জানিব বিচাৰিম কেতিয়াৰ পৰা বুঢ়িছে অঞ্চল এইটো আজি মোটামুটি 4 দিন হৈ গ'ল কিন্তু আজি বিশেষকৈ বেছি হৈছে পানীটো এটা আপোনালোকৰ পথটোৰ ওপৰত পানী হয় বৰ্তমান পানী এতিয়া 1 ফুট পানী হৈ গ'ল ৰাস্তাটোৰ ওপৰত এই যিকেইটা ঘৰ ডুবিছে ঘৰকেইটা দেখোন যিকোনো মুহূৰ্তত উটুৱাই দিব পাৰে একদম ধ্বংসীকৰণ সময় ঘৰটোৰ বেকতে আছে
কোনো মানে কথা মানে কোনো ক'ব নোৱাৰে, কিন্তু আৰু যদি মানে এফুটমান বাঢ়ি যায় ঘৰকেইটা উটুৱাই নিব। কিমান মান মানুহ আছে ইয়াতে 70-60 ঘৰ মানুহে বাস কৰি আছে। মানুহবোৰ ওলাই গৈছে নে? লাহে লাহে এঘৰকে ওলাইছে আৰু যিখিনি আছে এতিয়া ওলাই আহিবলৈ চেষ্টা কৰি আছে, কিন্তু চব আবদ্ধ হৈ আছে, এতিয়া ওলাই আহিব লাহে লাহে। হয়, নিশ্চয়কৈ ঘৰৰ যিবিলাক আচলতে যি সামগ্ৰী আছিলে সেই সামগ্ৰীসমূহ লৈ ইতিমধ্যে লোকসকল দুফুটি মুখৰ পৰা ওখ ঠাইলৈ যাবলৈ তেওঁলোকে চেষ্টা অব্যাহত ৰাখিছে আৰু ইতিমধ্যে বহু লোক এই অঞ্চলৰ পৰা ওলাই যোৱা দেখা পোৱা গৈছে। মোৰ কেমেৰা কৰ্তৃৰে পুনৰ সেইকেইটা বাসগৃহৰ অৱস্থা দেখুৱাব, কিদৰে প্ৰবল সোঁতৰ কবলত পৰিছে সেই ঘৰকেইটা। আৰু মোৰ লগত আৰু এজন লোক আছে, মই পোনে পোনে জানিব বিচাৰিম কেতিয়াৰ পৰা সোমাইছে? এই পানীটো ধৰি লওক আজি 4 দিন মানৰ পৰা হৈ আছে, কিন্তু এই পথটোৰ ওপৰেদি আজি ৰাতিপুৱা পুৱা ভাগৰ পৰা বাগৰিছে। পানী বাঢ়িয়ে আছে, পানী কমা নাই বহুত বাঢ়িয়ে আছে। ঘণ্টা ছেকেণ্ডৰ মূৰে এঙাঙুল ডেঙাঙুলকৈ বাঢ়িছে। হয়তো আজি দিনটোত বহুত বেছি হোৱাৰ সম্ভাৱনা আছে। যদি এনেকৈ বাঢ়ি থাকে, এইখিনি যিকেইটা ঘৰ আছে এই ঘৰকেইটা নাথাকিব, কেলৈ কেঁচা ঘৰ আৰু নদীখন ঠাইতে আছে। আৰু যদি ইয়াত আমাৰ মাঠৰি মাৰিছিলে আৰু 300 মিটাৰমান যদি মাৰি দিব পৰা হ'লে এই অৱস্থাটো নহ'লহেঁতেন। হয়তো তেওঁলোকে মাৰিব, শুনিছোঁ মৰা 200 মিটাৰ মৰা কথা আছে বোলে। যদি মাৰি দিয়ে এই পানীটো বাচি যাব, ৰাইজ বাচি যাব। আৰু ইয়াৰ ভিতৰত প্ৰায় 60-80 মানুহ সোমাই আছে। মানুহ প্ৰায় ওলাইছে, চব ওলাব পৰা নাই। মানে ধৰি লওক বস্তু বাহিনী সামৰাৰ কথা আছে আৰু বহুত খেতি বাতি আছে ৰাইজৰ, গৰু ছাগলী হাঁহ কুকুৰা ধৰি লওক ইত্যাদি সম্পূৰ্ণ এই খেতি বাতিৰ পৰা ধৰি লওক আজি 4-5খন গাঁৱৰ ৰাইজ ইয়াতে আছে। খেতি বাতি চব ধ্বংস হৈ গ'ল, পানী এইবোৰতো চব ডুবি গ'ল ধৰি লওক। নুমলীগড়ত অপৰিৱৰ্তিত হৈ আছে বান পৰিস্থিতি। নিশাৰ পৰা ব্যাপক হাৰত বৃদ্ধি পাইছে ধনশিৰি নৈ জলপৃষ্ঠ। ন অঞ্চল প্লাবিত হৈছে বানত। আজি তৃতীয় দিনা মৰঙী মৌজাৰ বহু লোক হৈ আছে জলপথ। বানৰ কোবাল ফুটে নবিল কেন্দুগুৰিৰ মাথাউৰি সম্পূৰ্ণৰূপে ছিঙি নিয়াৰ আশংকা কৰা হৈছে। বহুকেইটা ফেক্টৰী কাম কৰি আছে। ধৰি লওক নাগালেণ্ডতো প্ৰবল বৰষুণ হোৱাৰ খবৰ পাইছোঁ। আমাৰ জিলাতো দেখিছে ৰাতিপুৱা সময়ত বৰষুণ দিছে, ৰাতিও বৰষুণ দিছে, এনেধৰণৰ বৰষুণ দি আছে। তাৰোপৰি চুবুৰীয়া জিলাবোৰো বৰষুণ দিছে, সেই পানীখিনি এইফালে আহি গৈছে। আমাৰ যিবোৰ নৈ আছে, ঘিলাধাৰী, গেলাবিল, ধনশিৰি, দৈয়াং, কলিয়নি, সকলো ফ্লাকচুৱেট কৰি থাকে, মাজে মাজে নামে আৰু উঠে। সেই ডিপেণ্ড কৰে। তো মাজে মাজে আমাৰ পানী বাঢ়ি যায় আৰু কমি যায়। তো আমি আশা কৰিছোঁ, মাজতে চিটুৱেশ্যন ঠিক হৈছিলে আৰু কালি পৰহি আকৌ অলপ পানী বঢ়াই দেখি আমি আকৌ কিছুমান ৰিলিফ কেম্প আমি বঢ়াব লগা হৈছে। আৰু ৰিলিফ কেম্পত আমি যিসকল বনাঢ্য আছে তেওঁলোকক আমি আনিব লগা হৈছে। আমি টোটেল 32টা শিবিৰ স্থাপন টোটেল কৰিছিলোঁ, কমাই মেলি আমি শেষ কৰিছিলোঁ। কিন্তু আকৌ এতিয়া আমি আকৌ শিবিৰ আকৌ বঢ়াব লগা হ'ল। নতুন নতুন অঞ্চল প্লাবিত হৈছে, ধৰি কেন্দুগুৰি এৰিয়া এইবোৰ প্লাবিত হৈছে। আকৌ আমি শিবিৰ বঢ়াব দিব লাগে, নতুনকৈ খুলিব লগা হৈছে। আমাৰ জিলাখনত টোটেল 52,000 পপুলেশ্যন আৰু 14,000 প্ৰায় ফেমিলি এফেক্ট হৈছে। এই শিবিৰত প্ৰায় আমাৰ 1300 মানুহ আছিলে, কিন্তু সেইটো মানে হেৰি আপ ডাউন মানে কম বেছি হৈ থাকে, বৃদ্ধি হৈ থাকে। ৰাজ্যত বানত মৃতকৰ সংখ্যা 99 গৰাকীলৈ বৃদ্ধি। উজনি অসমৰ জলৰ প্ৰলয়ৰ আজি 22টা দিন। আজিও জলমগ্ন হৈ আছে শিৱসাগৰৰ বিস্তীৰ্ণ অঞ্চল। 22 দিনে বাট পথ ঘৰ দুৱাৰ প্লাবিত হৈ থকাত এতিয়া হাহাকাৰময় পৰিৱেশ বানপীড়িতৰ মাজত। ঠায়ে ঠায়ে পানী শুকাইছে যদিও বৰ্তমানো স্বাভাৱিক হোৱা নাই পৰিৱেশ। বৰ্তমানো আশ্ৰয় শিবিৰতে দুৰ্বিষহ জীৱন কটাইছে বানপীড়িত লোকে। ৰাজ্যত বৰ্তমানো আছে 73টা চৰকাৰী আশ্ৰয় শিবিৰ। শিৱসাগৰৰ 28টা চৰকাৰী শিবিৰত আশ্ৰয় লৈ আছে বানপীড়িত লোকসকলে। যোৰহাটত 15টা, গোলাঘাটত 14টা, দৰঙত 4টা, বিশ্বনাথত 2টা আৰু ধেমাজিত বৰ্তমানো আছে এটা চৰকাৰী আশ্ৰয় শিবিৰ। আজিৰ পৰা বান বিধ্বস্ত জিলাৰ ক্ষয় ক্ষতিৰ জৰীপ। বানত ক্ষতিগ্ৰস্ত উজনি জিলাৰ জৰীপ কৰি ক্ষতিপূৰণ প্ৰদান কৰিছে চৰকাৰে। প্ৰথম পৰ্যায়ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট, গোলাঘাটত 30 আগষ্টলৈ চলিব ক্ষয় ক্ষতিৰ জৰীপ। লাটমণ্ডল গাঁও প্ৰধান আৰু শিক্ষকসকলৰ সহযোগত মোবাইল এপৰ জৰিয়তে ফটো আৰু ভিডিঅ' সংগ্ৰহ কৰি জৰীপ কৰা হৈছে বানত হোৱা ক্ষয় ক্ষতি। উজনি 4 জিলাৰ বানত হোৱা ক্ষয় ক্ষতিৰ বুজ লৈ 10 ছেপ্টেম্বৰৰ পিছত পুনৰ সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰিব চৰকাৰে। ইতিমধ্যে 4খন জিলাৰ আয়ুক্ত, সমজিলা আয়ুক্তৰ লগতে চক্ৰ বিষয়াসকলক প্ৰয়োজনীয় প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। আজিৰ পৰা আৰম্ভ বানত ক্ষতিগ্ৰস্ত চৰকাৰী জৰীপ। বিস্তৰভাৱে ক্ষতিগ্ৰস্ত পাব সৰ্বোচ্চ 3.5 লাখ টকা, সাধাৰণতে ক্ষতিগ্ৰস্ত পাব 1,78,00,000 টকা, ঘৰ সম্পূৰ্ণ ধ্বংস হ'লে পাব 1,20,000 টকা।
ঘৰৰ সামগ্ৰী নষ্ট হ'লে পাব 1,20,000 টকা প্ৰতিটো গোধনৰ মৃত্যুৰ বিনিময়ত পাব 37,500 টকা তাঁতশালৰ ক্ষতিৰ বাবে পাব 5,000 টকা প্ৰতিটো গাহৰিৰ মৃত্যুৰ বাবদ ক্ষতিপূৰণ 4,000 টকা সৰ্বোচ্চ 39টা গাহৰি মৃত্যুৰ বাবে পাব ক্ষতিপূৰণ প্ৰতিটো হাঁহ কুকুৰা মৃত্যুৰ বিপৰীতে দিয়া হ'ব 100 টকাকৈ সৰ্বোচ্চ 100টা হাঁহ কুকুৰা মৃত্যুৰ বাবে পাব ক্ষতিপূৰণ এছেছমেণ্ট আজি ৰিহেবিলিটেশ্যন এছেছমেণ্ট আজিৰ পৰা আৰম্ভ হ'ব যোৰা পৰহি যোৰহাটৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে থাকি কেনেধৰণে ৰিহেবিলিটেশ্যনৰ এছেছমেণ্ট কৰিব লাগে এই বিষয়ে বিষয়াসকলক নিৰ্দেশনা দিছে যাতে মেক্স টু মেক্স যিমান চৰকাৰভাৱে দিব পাৰি সব যাতে আমি দিব পাৰোঁ তাৰ কাৰণে উদ্যোগ ল'বৰ কাৰণে মুখ্যমন্ত্ৰীয়ে আহ্বান জনাইছে যোৱাকালি প্ৰত্যেকটো সমষ্টিত সন্মানীয় আমাৰ সমাজৰ শিক্ষাগুৰুসকলক শিক্ষকসকলক এই দায়িত্ব অতি ভক্তি সহকাৰে আমি প্ৰদান কৰিছোঁ যাতে বানপানীত আক্ৰান্ত প্ৰত্যেকজন ব্যক্তিয়ে যাতে চৰকাৰে দিব পৰা মেক্স টু মেক্স ধনৰাশি তেওঁলোকে পায় ফুল ডেমেজ বুলি এটা শিতান আছে ঘৰটো কমপ্লিট ভাগি যায় ভাগি গ'লে 1,20,000 দিয়ে চিভিয়াৰ ডেমেজ তাৰমানে ঘৰখনৰ ভিতৰত থকা বিভিন্ন আচবাব পত্ৰ যদি নষ্ট হয় এবাৰতো বানপানীত কাৰোবাৰ ফ্ৰিজ বেয়া হৈছে কাৰোবাৰ ৱাশ্বিং মেচিন বেয়া হৈছে সোফাবিলাক বেয়া হৈছে বেড বিচনা ইত্যাদি বেয়া হৈছে অন্যান্য আচবাব চিভিয়াৰ ডেমেজ হৈছে 1,20,000 পায় গতিকে প্ৰত্যেক ঘৰতে এটা গোহালি অৱধাৰিতভাৱে আছে গতিকে গোহালিটো যেতিয়া ভাগি যাব ঘৰটো ভাগিলে গতিকে গোহালিটোৰো এটা পইচা পাব ঠিক তেনেদৰে গোহালিটো গৰু থাকে গতিকে এজনী গৰুওতো নাইকিয়া হৈ যাব পাৰে গতিকে গৰু এজনী দামো পাব প্ৰায় 37,000 টকা ঠিক তেনেদৰে আমাৰ প্ৰত্যেকৰে ঘৰত এখন তাঁতশাল থাকে গতিকে তাঁতশালখনো ঘৰটো নষ্ট হ'লে তাঁতশালখনো নষ্ট হ'ব গতিকে মহিলাগৰাকী 5,000 টকা তাঁতশালখনৰ ক্ষতিপূৰণ হিচাপেও পাব তো তাঁতশালখন নষ্ট হ'লেতো সূতাখিনিও নষ্ট হ'ব সূতাৰ কাৰণেও ক্ষতিপূৰণ পাব আমাৰ বিভিন্ন গৰু উপৰিও সৰু সৰু ছাগলী গাহৰি ইত্যাদিসমূহ আমাৰ পোহে গতিকে সেইবিলাকো ক্ষতিগ্ৰস্ত হৈছে গতিকে যদি কাৰোবাৰ ঘৰত সঁচাকৈ গাহৰি মৰিছে এটা গাহৰিত 4,000 পাব 30টালৈকে পাব ঠিক তেনেধৰণে আমি হাঁহ কুকুৰা পোহোঁ হাঁহ কুকুৰাবিলাকো আমাৰ মৰিছে গতিকে হাঁহ কুকুৰা মৰিলেও এটা হাঁহ বা কুকুৰা মৰিলে 100 টকাকৈ মেক্সিমাম 100টালৈকে আমি দিব পাৰিম এনেধৰণে খেতি পথাৰ এইবিলাক আছেই বিভিন্ন ধৰণে এনেকুৱা ধৰণৰ আছে গোটেইখিনি আমি ট্ৰেইনিঙত জনাই দিছোঁ গতিকে আমাৰ শিক্ষক সমাজে এই গোটেই কামখিনি ভাল ধৰণে কৰি আনক আজিৰ পৰা আৰম্ভ হ'ব 30 আগষ্টলৈকে হ'ব আৰু যদি এই ভাল ধৰণে এক্সাৰচাইজটো তেখেতসকলে কৰে তেতিয়া মিনিমাম 1,78,000 পৰা কম পৰিমাণে ক্ষতি হোৱা লোকসকলে সিমান পাব আৰু মেক্সিমাম ধৰি লওক 3.5 লাখৰ ওপৰতে পাব যদি বিস্তৰ ক্ষতি সাধন হৈছে মই ভাবোঁ এই পইচাৰে অন্ততঃ আমাৰ এই দুৰ্গত ৰাইজে অকণমান হ'লেও নতুনকৈ গোটেই বিষয়টো আগুৱাই লৈ যোৱাৰ কাৰণে সাহস পাব বোকাখাট সমষ্টি বানপীড়িত অঞ্চলত ক্ষতিগ্ৰস্ত বাসগৃহৰ জৰীপ আৰম্ভ কৰিলে মন্ত্ৰী অতুল বৰাই কুৰুৱাবাহী পঞ্চায়তৰ 7 নং ৱাৰ্ড চিনাকানৰ পৰা শুভাৰম্ভ কৰে জৰীপৰ কাম বানত ক্ষতিগ্ৰস্ত প্ৰতিটো পৰিয়ালৰ লোকে যাতে উপযুক্ত ক্ষতিপূৰণ পাবলৈ সক্ষম হয় তাৰ বাবে জৰীপৰ কাম সম্পূৰ্ণ কৰিবলৈ প্ৰশাসনৰ বিষয়ববীয়াক জাৰি কৰিছে নিৰ্দেশ বানপানীত যি হাউচ ডেমেজ হৈছিল সেই হাউচ ডেমেজমেণ্টৰ আজি এছেছমেণ্ট বানপানী অধ্যুষিত কেওটা এলেকাত আজি হৈছে আৰম্ভ হৈছে মাননীয় মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত যোৰহাটত যিখন সভা অনুষ্ঠিত হৈছিল সেই সভাতেই সিদ্ধান্ত হৈছিল মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাত আৰু আমি আজি বোকাখাটৰ পৰুৱাবাৰীত ইয়াত বানে যথেষ্ট ক্ষয় ক্ষতি কৰিছে কিন্তু আমি যি ঠাইত আছোঁ এই ঠাইত পানী পুৰাই হৈছে চোতালত পানী হৈছে খেতিপথাৰ নষ্ট হৈছে কিন্তু তেনেকুৱা ঘৰ মানে একেবাৰে উটি ভাহি যোৱা নাই কেইটামান ঘৰত আমি নিজেও গ'লোঁ বাকী যিবিলাক সমস্যা আছে সেই সমস্যাবিলাক এতিয়াতো ইমিডিয়েটলি তেওঁলোকক কিছুমান শিবিৰতো আছে কিছুমান ইয়াতো আছে শিবিৰত নোযোৱাকৈও ইয়াত থাকিলেও তেওঁলোক ৰিলিফৰ কাৰণে যিখিনি কৰিব লাগে প্ৰশাসনে সেইখিনি কৰিব ইয়াত ডিষ্ট্ৰিবিউশ্যন চেণ্টাৰত তেনেকৈ দিয়াৰ ব্যৱস্থা কৰিব বা কেম্পতো যিসকল আছে দিয়াৰ ব্যৱস্থা কৰিব আৰু ইয়াৰ উপৰি পশুখাদ্যৰ কথাটো সকলোৱে কৈছে কাৰেণ্টটোৰ কথাটো কৈছে কাৰেণ্ট কাটি থৈছে কিন্তু এনেকুৱা হ'লে কাৰেণ্ট দিয়াটো অকণমান অসুবিধা হয় ডিপাৰ্টমেণ্টৰ কথাখিনি তেনেকুৱা তো আমি চাওঁ আৰু কি তেওঁলোকক ছাপোৰ্ট দিম
শিৱসাগৰ শৃংখল চলিহাৰ বাসগৃহত বদৰুদ্দিন আজমল নিশা পুনৰ শৃংখল চলিহাক সাক্ষাৎ বদৰুদ্দিন আজমলৰ শৃংখল চলিহাক নিজৰ ভাতৃ আখ্যা এয়াই দি বিধায়ক বদৰুদ্দিন আজমলে ৰাজনীতি কৰিবলৈ অহা নাই বুলি মন্তব্য শৃংখল চলিহাৰ বানপীড়িত লোকক সাহায্য আগবঢ়োৱাৰ বাবে বদৰুদ্দিন আজমলে সমগ্ৰ শিৱসাগৰে কৃতজ্ঞ বুলি মন্তব্য কৰে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই ইমান ভাল লাগিছে আৰু আপুনি শিৱসাগৰৰ কাৰণে যিখিনি কৰিছে সেইখিনিৰ প্ৰতি সদায় শিৱসাগৰ আপোনাৰ ওচৰত কৃতজ্ঞ অকল শৃংখল চলিয়া কৃতজ্ঞ নহয় সমগ্ৰ শিৱসাগৰ আপোনাৰ ওচৰত কৃতজ্ঞ আমি আমাৰ কথাবোৰ স্পষ্ট কৰি দিছোঁ আপুনি মোৰ ওচৰলৈ অহাৰ কাৰণে বহুত মানুহে বেয়া পাব আৰু বদৰুদ্দিন আজমলে মোক বহুত পইচা পাতি দি গৈছে বুলি কৈছে নাই দিয়া কথা বতৰাবোৰ চিধা চিধি কোৱাটো ভাল হা কিন্তু আমাক অলপ টিংপাত লাগিব আপুনি সেইখিনি আমাক দিব লাগিব আজি আমি এতিয়াই টিংপাত দিলোঁ কিমান দিলোঁ আপুনি এটা বিল আছে থানাক দিব লাগিব এটা বিল আছে থানাক আপুনি অলপ টিংপাত দিব লাগিব 450টা হয় বান এতিয়া বদৰুদ্দিন আজমল ডাঙৰীয়াক অনুৰোধ কৰিছো বিল আছে থানাক অলপ টিংপাত দিবলৈ অনুৰোধ কৰিছো ওকে চতুৰ্থবাৰ আহিম পঞ্চমবাৰ আহিম 6 মাহ মই আহি থাকিম মাজে মাজে অলপ কামৰ কাৰণে যাব লাগিব এইটোৰ কাৰণে আৰু শৃংখল মোৰ ভাই আগে মোৰ চিনাকি নাছিল এতিয়া আমি দুইজন ভাইৰ ঘৰত ভাই আহিছে আমি সেইটো যে পাব লাগে এই সন্মান ইজ্জতটো আমি পাইছোঁ আৰু এটাই মেছেজ পাইছোঁ যে হিন্দু না মুছলমান এক খুদাৰ সন্তান সেই মেছেজটো আমি পাই গৈ আছোঁ আৰু আল্লাহ ঈশ্বৰ ভগৱানৰ নামত আমি মানুহৰ জাতিৰ সেৱা কৰিব লাগে তাৰ উদ্দেশ্য মোৰ উদ্দেশ্য এইটো কাৰণে আমি ঘূৰি আছোঁ আপোনালোকে দোৱা কৰিব এইটো পলিটিচিয়ানসকলে এইটোত জহৰ ডালাত চেষ্টা কৰিব আল্লাহ আমাক বাচাই একেলগে মিলি কাম কৰিম আহিছে আমি কিছুমান সাহায্যৰ কথা পাতিছোঁ আৰু আমি আমাৰ স্থিতিবোৰ স্পষ্ট কৰিছোঁ আমি জাতীয়তাবাদী মানুহ আৰু এই স্থিতিখিনি আমাৰ স্পষ্ট আৰু অনাগত দিনত তেখেতে যিখিনি শিৱসাগৰৰ কাৰণে বা বানপীড়িত মানুহখিনিৰ কাৰণে কৰিছে সময় আৰু ইতিহাসে সেইখিনি হিচাপ ল'ব আৰু সময় ইতিহাসে যি লিখিব সেই কথাখিনিয়ে ইতিহাসৰ পাতত খোদিত থাকিব মই সেইকাৰণে কৈছোঁ যে আপুনি যিখিনি কৰিবলৈ আহিছে প্ৰকৃতাৰ্থত কৰি দেখুৱাওক আৰু তেখেতে আমাক কৰাৰ আশ্বাস দিছে আমি অলপ টিংপাত খুজিছোঁ এটা দিয়ে নিদিয়ে কিন্তু তেওঁ দিম বুলি কমিটমেণ্ট কৰিছে আমাৰ কেতিয়াবা কয় গুণ্ডা কেতিয়াবা কয় ডকাইত কেতিয়াবা কয় চান্দাজীৱী তাৰ মাজত যিটো সত্তা আমাৰ নিৰ্মম পতাকা সদায় উৰি থাকিব আৰু বিল আছে তেনে এই যিটো শক্তিটো কোনো ৰুধিব নোৱাৰে চিন্তা কৰিব নালাগে আমাৰ যুঁজাৰ চিন্তাটো কৰা এৰি দিয়ক নাজিৰাৰ বানাকান্তৰ কাষত গৰিমা গাৰ্গ জুবিন গাৰ্গৰ আদৰ্শৰে বানপীড়িতক সহায় উদ্দেশ্যে ওলাই আহিছে পত্নী গৰিমা জুবিন ফেন ক্লাব কলাগুৰু ফাউণ্ডেশ্যন ফিল্ম ফেটাৰ্নিটি অফ আছাম আৰু নেম কেয়াৰ উদ্যোগত বানাকান্তৰ মাজত বিতৰণ কৰিলে বান সাহায্য লগতে বানপীড়িতৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি বিশেষ স্বাস্থ্য শিবিৰৰ ব্যৱস্থা কৰিছে গুৱাহাটীৰ পৰা যোৱা দলটোৱে আমি প্ৰথমে আৰম্ভ কৰিছোঁ নিৰ্মলীয়া গাঁও ইয়াৰ ওচৰ পাজৰ 3-4খন গাঁৱৰ ৰাইজক একত্ৰিত কৰি আমি স্বাস্থ্য সেৱা দিবলৈ এটা স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰা হৈছে ইয়াত পানী শুকোৱাৰ পিছত যেনেকুৱা ধৰণৰ অসুখবোৰ হ'ব পাৰে তেনেকুৱা ধৰণৰ সকলো অসুখৰ কাৰণে ডক্টৰ আহিছে আমাৰ এটা বৃহৎ টীম আহিছে ডক্টৰ পেৰামেডিক্স আৰু নাৰ্ছৰ প্ৰায় 40জন আমাৰ সদস্য আহিছে আৰু যাৱতীয় যিখিনি প্ৰয়োজনীয় ঔষধ পাতিৰ প্ৰয়োজন হ'ব পাৰে সকলোবোৰ তেনেকৈ অনা হৈছে তাৰ উপৰিও বেবী ফুড ORS ইত্যাদি আমি সামগ্ৰীসমূহ লৈ আহিছোঁ লগত ইয়াত এতিয়া 350মান ৰেজিষ্ট্ৰেশ্যন হৈছে তাৰ উপৰি আৰু লোক আহি আছে গতিকে গোটেই দিনটোৱে হয়তো ইয়াত যাব কিন্তু আমি এতিয়া দলটো আমি তাৰ গুৱাহাটীৰ পৰা অহা দলটো আমাৰ ফিল্ম ফেটাৰ্নিটি অফ আছাম কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন গুৱাহাটী চিনে মিউজিচিয়ান এছ'চিয়েশ্যন সদৌ অসম জুবিন গাৰ্গ ফেন ক্লাব আৰু অসম চিকিৎসালয় সংস্থা সকলোৱে মিলি আমি একেলগে যিহেতু কামখিনি কৰিছোঁ ইয়াৰ পৰা এতিয়া এটা দল আমি যাম নিমাইজান বেতবাৰীৰ ফালে আমাৰ 4-5খন গাঁৱৰ মানে লোকৰ মাজত আমি তেওঁলোকৰ পুনৰ সংস্থাপনৰ বাবে যিবোৰ সামগ্ৰীৰ প্ৰয়োজনীয় হ'ব পাৰে তাৰ কিছুমান তেনেকুৱা কিছু সামগ্ৰী লৈ আহিছোঁ লগত সেইখিনি বিতৰণ কৰিবলৈ যাম 400মান পৰিয়ালৰ মাজত আৰু আজিৰ দিনটোৰ সেইখিনি কাৰ্যসূচী আমি কাইলৈ আছোঁ একেদৰে ধৰণেৰে এটা স্বাস্থ্য শিবিৰ আৰু সামগ্ৰী বিতৰণৰ কাম হ'ব পৰহিলৈও আমি আছোঁ গতিকে ৰাইজৰ মাজত সেইখিনি আমি কৰিবলৈ চেষ্টা কৰিছোঁ Because Assamese people are suffering, there is a flood and I have to help them. I was like, wow, you will never meet an artist like that because even many celebrities, they just put a post, to write a post, there is 1 minute ka kaam hai, oh poor people from Assam, oh poor people, and then where is the help? Okay, I posted, yeah, kya baat hai. Come here,
help them, give money, work for them, risk to take a disease. Now I'm wearing mask, of course, because, protection ke liye also zarurat hai. We cannot also. It's important. It's important. But still, just to sit at home and post, oh, wow, this is so bad. Fantastic. Then what kuch next? So Zubin Garg gave me this example. And I saw him actually going to the Ghar, to the people, Rasta Mein, eating with them, cooking for them. So I say, even during COVID, he hosted so many people in Inka Ghar. So this was a big lesson for me. বান বিধ্বস্ত শিৱসাগৰ জিলাৰ দিখমুখৰ কলিবাৰী গাঁৱত আজি শ্ৰী সত্য সাই বাবাৰ সংগঠন অসম অৰুণাচল প্ৰদেশ আৰু মেঘালয় উদ্যোগত বান সাহায্য আৰু চিকিৎসা শিবিৰ অনুষ্ঠিত হয় বানাকান্ত অঞ্চলৰ দুৰ্ভগীয়া ৰাজ্যক প্ৰয়োজনীয় সাহায্য সামগ্ৰী বিতৰণ কৰাৰ লগতে বিনামূলীয়া চিকিৎসা সেৱা প্ৰদান কৰা হয় সংগঠনটোৰ পদক্ষেপে বান বিধ্বস্ত অঞ্চলৰ লোকসকলক সকাহ দিয়াৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে বৰজলা বিধানসভা সমষ্টিৰ ভৰা শিঙৰিত অব্যাহত আছে বেলখিৰি নৈৰ ভয়াবহ খহনীয়া বেলখিৰি নৈৰ খহনীয়াই ভাবুকি কঢ়িয়াই আনিছে ভৰা শিঙৰি প্ৰাথমিক বিদ্যালয়লৈ খহনীয়াৰ ফলত অঞ্চলটোত হৈছে ব্যাপক ক্ষতিসাধন খহনীয়া প্ৰতিৰোধৰ বাবে জিঅ'বেকৰ কাম হৈছিল যদিও নিম্নমানৰ কামৰ বাবে আধৰুৱা হ'ল কাম যাৰ ফলত এতিয়া ভঙা শিঙৰি প্ৰাথমিক বিদ্যালয়খনলৈ আহিছে ভাবুকি আমি তো কিছুদিন আগতে বিধায়ক মহোদয়ক আপত্তি জনাইছোঁ যে এতিয়া পানী কম আছে এতিয়া মানে কামখিনি কৰিলে অলপ সুবিধা হ'ব তাৰপিছত আজিলৈকে মানে সেই ইঞ্জিনিয়াৰো আহিছিল ইঞ্জিনিয়াৰৰ লগত আলোচনা কৰিছোঁ কৈছে আমি যিমান চেষ্টা কৰিম সোনকালে কৰিবৰ কাৰণে আজিলৈকে মানে এইটোৰ কোনো গুৰুত্বই দিয়া নাই নিখাৰ মুখলধাৰ বৰষুণত গুৱাহাটীত ভূমিস্খলন গীতানগৰ পথত খহি পৰিছে পাহাৰৰ তলত এটা পথ খহি পৰিছে ঔতলৰ অনুপম পথত নিখা ভয়ংকৰ ভূমিস্খলন সংঘটিত হৈছে কথম্পি কোনো লোক হতাহত হোৱা নাই ভূমিস্খলনত একমাত্ৰ পথটো সম্পূৰ্ণৰূপে খহি পৰাত সমস্যাত পৰিছে স্থানীয় লোক আমি নিজে বনাইছিলোঁ এইখিনি অকণমান ঢালাই চালাই কৰি পেলাই বনোৱাৰ পাছত জাইকাৰ পাইপ যেতিয়া বহালে ৰাস্তাটো আমাৰ ছেটিংটো নাইকিয়া হোৱাৰ নিচিনা হ'ল তাৰপাছত সেইফালে এটা ফাঁক আছিলে সেই ফাঁকটোৰে পানী সোমাই পেলাই কালি এনেকুৱা তাৰমানে এইখিনি ভাঙি যোৱাৰ কাৰণে ৰাস্তাটো বনাম বুলি কিবা এটা ষ্টেপ লৈছিলে লোৱাৰ পাছত কালি কাম কৰিলে কাম কৰাৰ পাছত আপোনাৰ হেৰি হৈ পেলাই ৰাতি যেতিয়া টান বৰষুণ আহিছে সেই ফাঁকেৰে পানী সোমাই পেলাই এইখিনি খহি গৈছে ইয়াতে ৰাইজৰ কাৰো একো ক্ষতি হোৱা নাই নিজে নিজে লাহে লাহে নামি গৈছে ঘৰবোৰ যথেষ্ট পুৰণি চাগে বহুত আগতে বহুত পুৰণা ঘৰ জিএমচি কাউন্সিলৰক জনোৱা হৈছে কাউন্সিলৰৰ কাম আছিল এইটো তেখেতক জনোৱা হৈছে তেখেত নাই এতিয়া বৰ্তমান তেখেতে পুনেত আছে বোলে আহিব এতিয়া অহাৰ পাছত কি কৰে আকৌ এআইডিএফ আৰু টিএমচিৰ সহায় লাগে কংগ্ৰেছক বিধানসভা নিৰ্বাচনত এআইডিএফৰ নামেই নুশুনা কংগ্ৰেছক এতিয়ালৈকে আজমলক নগাঁৱৰ উপ নিৰ্বাচনত জয়ী হ'বলৈ এআইডিএফক সহায় ভিক্ষা কংগ্ৰেছৰ এআইডিএফ আৰু টিএমচিৰ সহায় বিচাৰিছে জ্যেষ্ঠ কংগ্ৰেছী ৰিপুণ বৰাই গৌৰৱ গগৈৰ বিপৰীত স্থিতি লৈছে নেকি ৰিপুণ বৰাই এআইডিএফ আৰু কংগ্ৰেছক তেলপানী একখা দিছিল গৌৰৱ গগৈ এআইডিএফৰ সৈতে কেতিয়াও মিত্ৰতা নকৰা ঘোষণা কৰিছিল গৌৰৱে বিপৰীতে এআইডিএফ আৰু টিএমচিক সহায়ৰ আহ্বান জনাইছে ৰিপুণ বৰাই বিজেপিক পৰাভূত কৰিবলৈ এআইডিএফ টিএমচিক নগাঁৱত প্ৰাৰ্থিত্ব নিদিবলৈ জনাইছে আহ্বান যিসকলে বিজেপিক প্ৰতিৰোধ কৰিব বিচাৰে আৰু যদি প্ৰকৃত বিজেপি বিৰোধী হয় তেতিয়াহ'লে যোনে যি পাৰ্টিৰ নকৰক কিয় দেশৰ এই সংকটত সকলোৱে যিটো লাৰ্জেষ্ট পাৰ্টি যিটোৱে বিজেপিক প্ৰতিহত কৰিব পাৰিব তাৰ লগত একেলগ হোৱা দৰকাৰ তাৰ লগত থিয় হোৱা দৰকাৰ গতিকে সেইপিনৰ পৰা আমি এআইডিএফক আমি আহ্বান জনাইছোঁ আৰু আমি চেয়াৰমেন আলী টিএমচিকো আমি আহ্বান জনাইছোঁ যদি আপোনালোক সঁচাকৈ বিজেপি বিৰোধী এই উপ নিৰ্বাচনত প্ৰমাণ কৰি দেখুৱাওক আপোনালোকৰ কাৰ্যৰে তাক প্ৰমাণ কৰি দেখুৱাওক আপোনালোকে কোনো প্ৰাৰ্থী নিদি কংগ্ৰেছৰ প্ৰাৰ্থীক সকলোৱে একেলগে সমৰ্থন কৰি আপোনালোকে জয়যুক্ত কৰাৰ ব্যৱস্থা কৰক আৰু ইয়াৰ লগে লগে সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ নমস্কাৰ